ৰাইজ বিহু বুলি কোনোবাই হয়তো চাকৰিৰ ছুটি পাইছে, কোনোবাই হয়তো বেলেগ কামত আছে যদি ছুটি লৈ ঘৰলৈ আহিছে, আৰু কাৰোবাৰ যদি দোকান চোকান হোটেল চোটেল কিবা কিবি আছে তেওঁলোকে মানে বিহু বুলিয়ে বন্ধ দিছে, কাৰণ বিহুটো উদযাপন কৰিবৰ কাৰণে। কিন্তু ৰাইজ আমাৰ কি অৱস্থা হৈছে, 1-2 বজালৈকে টোপনি ক্ষতিকৈ এইকেইদিন কামেই কৰি আছোঁ। আমিও পাৰিলোঁ হয় কাম বন্ধ কৰিবলৈ, আমাৰো নিজৰ কথা, কিন্তু কি ক'ব, বহুত অৰ্ডাৰ আছে আৰু এইকেইদিনত মানে ইমাৰ্জেঞ্চি অৰ্ডাৰ কেইটামানৰ কাম কৰি থকা হৈছে। সেইকাৰণে ৰাইজ বিহু এবাৰ উদযাপন কৰাই নহ'লে, সেইকাৰণে এইকেইদিন আমি ভিডিঅ' দিয়াই বন্ধ কৰি দিছোঁ আৰু ভাবিলোঁ আজি আপডেট এটা দি দিওঁ আমিনো কি কৰি আছোঁ দেখাবলৈ, যাতে আমাক পাহৰি নাযায় বহুত দিনৰ মূৰত ভিডিঅ' দিলে। আৰু এফালে মই এইটো অলৰেডি গুঠি কমপ্লিট হ'ল আৰু কাম আছে, এইটো এটা ফটো ফ্ৰেমৰ কাম কৰি আছোঁ, আৰু আনফালে আদিও এইফালে এটা ফটো ফ্ৰেমৰ কাম কৰি আছে। একদম লাগি আছোঁ। হাই বুলি দিয়া। হেল্ল', হেপী ৰঙালী বিহু। হেপী ভোগালী ৰঙালী বিহু শুভেচ্ছা থাকিলে। হেপী বিহু বুলি যে কয় মই এইটো পচন্দ নকৰোঁ। তাৰপিছত আৰু এইফালে মই কাঠি লগাই আছোঁ। এয়াই অৱস্থা ৰাইজ বিহু বুলি।